সদৰে সমষ্টিত এইবাৰ অভয়াপুৰী আৰু বঙাইগাঁও বিধানসভা সমষ্টি। মোক AGP BJP বুলি নাভাবে, মোক এগৰাকী তেওঁলোকৰ ঘৰৰ সদস্য বা ঘৰৰ মানুহ বুলি তেওঁলোকে গণ্য কৰে। আমি ঐক্যবদ্ধভাৱেই কংগ্ৰেছ দলক আমি পৰাভূত কৰিব লাগিব আৰু সেইটোৱে আমাৰ লক্ষ্য। আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাৰ দলৰ প্ৰাৰ্থীগৰাকী বা আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচনত বিজয়ী হোৱাটো একেবাৰে এশভাগেই নিশ্চিত। আমাৰ মানুহ এখন BJPত নিদিয়ে, BJPতো ভোটো নিদিয়ে, কিন্তু এই কি কয় ভূপেন ছাৰক দিব। ভূপেন ছাৰক মানে কি আপদ বিপদত পোৱা যায়। কংগ্ৰেছৰ এইটো অভয়পুৰী সমষ্টিত কোনো ধৰণৰ সংগঠনৰ সেনেকা মানে মজবুত সংগঠন নাই। BJP তার ইয়াত ক্যান্ডিডেট নিদিয়ে, ভুবন থাকলে ভাল হয়। অভয়পুৰীতে কংগ্ৰেছ আৰু AGP আছে, দুটাৰ মাজতে লাগিব আৰু ইয়াতো AGP ভূপেন্দ্ৰৰ বেছি বঁটা। প্ৰতিবছৰত ক'লে বোলে এতিয়া মই সেই প্ৰতিবছৰত দেখাই পোৱা নাই। যি দলে ভালকৈ কাম কৰে বা জনসাধাৰণৰ কাৰণে ভাবে সেই দলে ভাল বুলি ভাবোঁ আৰু। উন্নয়ন বুলি ক'লেতো সেনেকৈ আমি বিশেষ ঠিক দেখা নাই উন্নয়নটো। BJPৰ পৰাই হওক AGPৰ পৰাই হওক মানে ভাল কেণ্ডিডেট এটা লাগে, উন্নতি হ'ব লাগে আমাৰ। ব্যুৰ' চিফ প্ৰাঞ্জল বৰাৰ সৈতে আজি নিশা 10 বজাত।